নমস্কাৰ জনাইছোঁ সকলোকে মোৰ এই মিনি ভিডিঅ'টোলৈ আৰু বিহুৰ বহুত শুভেচ্ছা থাকিল সকলোকে। আৰু এতিয়া বাজিছে 11টা আৰু জানেনে মই 11টা বাজাতে মানে ৰাতিপুৱাৰ চাহ খাব লৈছোঁ। সেয়ে মানে কি চাহটো খাব মন যোৱা নাছিল, সেইটো কাৰণে এতিয়া ভাতো বহি দিছোঁ। দি পেলাই বোলো চাহ একাপ বনাই লৈছোঁ, লাল চাহ আৰু বিস্কুট তাকে খাই থাকোঁ। আৰু পিনে চাহো মানে চাহখান্তি বনোৱা হোৱাৰ পিছতে কুকাৰটো পাতি দিছোঁ, যিহেতু মাইনাকো ভাত খুৱাব লাগিব, সেইটো কাৰণে। ঢেকীয়া ভাজিম, এয়া ঢেকীয়াটো আগে অলপমান বইল কৰি লৈছোঁ। কিয় জানেনে, ঢেকীয়াত মানে এই সময়টোত ধুনীয়াৰ পোক পৰুৱা থাকে, অলপ বইল কৰি লৈছোঁ। বেছি সময় নহয়, মোটামুটি ইয়াতে 2 মিনিটমান বইল কৰিছোঁ। এয়া সিজা নাই, মানে সেয়াৰে সিজা নাই চাক, এনেই 2 মিনিটমান চাচপানীটো গৰম হৈছে। পিনে আকৌ ভাতো বহিছোঁ, পিনে আৰু কামো আছে নহয়, কাপোৰ ধুব লগা আছে, চবখিনি কামেই আছে, ঘৰৰো কিছু কাম আছে। সেইপিনে চাওকচোন, মই এওঁ লং পেণ্টটো ধুলোঁ। জানেনে, যোনদিনাখনে আকৌ হাতখন ভৰাই চাওঁ সেইদিনাখনে 1 টকা এটাও নাপাওঁ। আৰু আজি আৰু হাত ভৰি চোৱা নহ'ল, যিহেতু আজিকালি ফোনপে' গুগল পে' চব অনলাইনতে হৈ গৈছে, সেইটো কাৰণে পইচা নাথাকে হাতত। এইখিনি পইচা জানেনে পকেটত আছিল। মই কিবা নহয় কাপোৰটোত ভিজি থৈছোঁ, ব্ৰাছ মাৰি দিছোঁ। তাৰপিছত অততে গম পালোঁ, এয়া চাওকচোন পইচা আছে, ভালখিনিও আছে। এয়া মোটামুটি 500 টকা 3খানমান আছে, এয়া 100 টকা কেইখন বা আছে, এয়া 100 টকা 4খানমান আছে। এনেকৈ দেখিছেনে, এই মোবাইল ৰ'দত দিলে কিন্তু জানেনে ধুনীয়া পুৰা খৰখৰীয়া হৈ যায়, নতুন হানে হৈ যায়, দেখিছেনে। এইপিনে আকৌ ভাত পানী খাই পিনে এক ঘুমটি মাৰি পিনে আহিছোঁ শিৰদী চাই বাবা মন্দিৰত। বহুত ভাল লাগে জানেনে, এই চাওকচোন কিমান ভালে। এয়া মন্দিৰটোত মানে কি জানে, আগে পিছে মই আহিয়ে থাকোঁ গধূলি এনে সেৱা জনাবলৈ বহুত মানে ভাল লাগে। মানুহ দুনুহ আহে, প্ৰাৰ্থনা গোৱা যায়। আপোনালোকক মই একদিন গোটেই এটা লং ভিডিঅ' বনাই মানে সম্পূৰ্ণকৈ চাই বাবা মন্দিৰটো মানে দেখি দিম। আজি যিহেতু বেয়াক আছে, সেইটো কাৰণে বোলো এনেই একপাক ফুৰি আহোঁ। এয়া ওচৰত ধূপকাঠি লগাব হৈছে, এবাৰ মানে বিৰাট ভাল লাগে, বিৰাট নিৰল। আৰু ইপিনে আকৌ চাওকচোন, মাইনাই মানে কি জানেনে, তাতে যাওঁতে শাৰীৰে ধুলেন মানে বইনাকক কৰি দিয়া দেখা পাইছিলোঁ, লাগি দেখা পাই একো লাগে। আমাৰতো সেনেকৈ জাগাও নাই, আলি দিব লগা, সেইটো কাৰণে ইয়াতে থকা বস্তুবিলাক চব কাহাৰ কৰি দি ইয়াতে ধুনীয়াকৈ হেৰি কৰিব দিছোঁ, তাইক উঠি থাকিব দিছোঁ। আৰু ইপিনে ভাতটো বহাই দিছোঁ। ইপিনে আজি ভাত বনাইছোঁ, পটল আলু গাজৰ পিঁয়াজ বেছিকৈ দি মানে ধুনীয়াকৈ ভাজি আছোঁ। সৰু আলু দিছোঁ, ডাঙৰ আলু দিছোঁ। ইপিনে আৰু আজি মাছ মাংস অনা নাই, আজি বোলো কণী আলুৰ ডুম খাওঁ, ভাল লাগে ন। এয়া কণী আলু ধুনীয়াকৈ ডুম বনাইছোঁ। সেয়া আৰু ইপিনে আৰু এওঁৰ বোলে মন গৈছে নে শুকান মাছ খাই বিৰাট ভাল লাগে। এওঁতো বহুত ভাল পায়। ইপিনে ধনিয়া কাটি দিছোঁ আঞ্জাত দিবৰ কাৰণে, আৰু ইপিনে মাছৰ চাটনি কৰিবৰ কাৰণে এওঁ পূৰা ভাজি পিনি ৰেডি কৰি পূৰা ভৰাই থৈছে মিক্সিৰ ভিতৰত। এয়া শুকান মাছ, পিঁয়াজ আদা ৰচুন জলকীয়া, কেঁচা জলকীয়া, ধনিয়াৰ পাত ধুনীয়াকৈ ভাজি ৰাখিছে। এইপিনে বিলাহীও দিছে, এইখিনিতে ধুনীয়া বটিম। আৰু ইপিনে চাওকচোন, মাইনাটো এতিয়ালৈকে ইমানে ভাল পাইছে। আৰু ইপিনে কাপোৰ দামত দেখছি না দামী থকা আছে। আৰু ইপিনে মাইনাইতেও উঠি আছে, 1 ঘণ্টামান উঠিব লাগে।